আজি ঘোষণা হল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু ফলাফল ইতিমধ্যে আমি এনকেটিভি দৰ্শকসকলক এই বিষয়ে পুৱাৰ ভাগৰ প্ৰায় অৱগত কৰিছোঁ। সমান্তৰালকৈ এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰ এখন বিদ্যালয়ত মই উপস্থিত আছোঁ, যিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আপোনাৰ মোৰ দৰে ক'ব নোৱাৰে আৰু সেইসকল ছাত্ৰ ছাত্ৰীও থাকে আপোনাৰ মোৰ দৰে সপোন। আৰু সেইখন বিদ্যালয়ত বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষৰো প্ৰায় ৯৬% ছাত্ৰ ছাত্ৰী এই মুহূৰ্তত আজিৰ দিনটোত তেওঁলোকৰ ফলাফল পোৱাৰ পাছতেই উৎফুল্লিত হৈ পৰিছে। পৰিৱেশটো মই অকণমান এনকেটিভি দৰ্শকসকলক দেখাব বিচাৰিছোঁ। কিছু আন বিদ্যালয়তকৈ এইখন বিদ্যালয় পৃথক। এইখন হৈছে মুকবৰ্তী বিদ্যালয়, গুৱাহাটী মহানগৰীৰ কাহিলীপাৰা। এইখন মুকবৰ্তী বিদ্যালয়ত কিন্তু আজি আনন্দ উৎফুল্লিত হোৱা দেখা পোৱা গৈছে এইসকল ছাত্ৰ ছাত্ৰী। ভিডিঅ' জাৰ্নেলিষ্ট মোৰ লগত ৰাকেশ আছে, ৰাকেশে এনকেটিভি দৰ্শকসকলক দেখাব। এয়া চাওক, তেওঁলোকৰ যি নিজৰ ভাষাত তেওঁলোকে আনন্দ কৰা দেখা পোৱা গৈছে, সেয়াও তেওঁলোকৰ এক মাদকতা। আজিৰ তেওঁলোক এইবাৰ ১০ম শ্ৰেণীত তেওঁলোকে এইবাৰ উত্তীৰ্ণ হৈছে। কাইলৈ ইয়াৰ পাছৰ বৰ্ষত এইবাৰ তেওঁলোকে একাদশ শ্ৰেণীত তেওঁলোকে উত্তীৰ্ণ হৈছে। তাৰপাছত তেওঁলোকে দ্বাদশত তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী তেওঁলোকৰ যি পৰীক্ষা, সেই পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। আৰু এইসকল ছাত্ৰ ছাত্ৰীয়ে আজিৰ তাৰিখত উৎফুল্লিত হোৱা দেখা পোৱা গৈছে। বিদ্যালয়ৰ এগৰাকী শিক্ষক আছে, মই পোনে পোনে তেখেতৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। তেওঁলোকৰ লগত বাৰ্তালাপ কৰিছে, মই পোনে পোনে তেখেতৰ কাষলৈ আহিছোঁ। মই পোনতে আপোনাৰ কাষলৈ আহিছোঁ। কেনেকুৱা বিদ্যালয়ৰ ফলাফল আৰু আজিৰ তাৰিখত প্ৰায় ৩৬ বছৰৰ পাছত এক ঐতিহাসিক সিদ্ধান্ত এইবাৰ গ্ৰহণ কৰা হৈছে যে এইবাৰ কোনো স্থান নাথাকিব। আৰু আপোনাৰ বিদ্যালয়খনৰ আপুনি ইতিমধ্যে কৈছে যে ৯৬% ছাত্ৰ ছাত্ৰীয়ে এইবাৰ লাভ কৰি তেওঁলোকে উত্তীৰ্ণ হৈছে। কি ক'ব এইসকল একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী? নিশ্চয় উৎফুল্লিত হ'বলগীয়া বিষয় এইটো। ৪৭গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত ৪৫গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। ইয়াৰে প্ৰথম বিভাগত ২গৰাকী ছাত্ৰ ছাত্ৰীয়ে, এগৰাকী দীপেশ চন্দ্ৰ ৰয়, আন এগৰাকী হ'ল ছালমা হক। দীপেশ চন্দ্ৰ ৰয় হোম ছায়েন্সত লেটাৰ মাৰ্কছ পাইছে আৰু ছালমা হকে ফাইন আৰ্টছত লেটাৰ মাৰ্কছ পাইছে, ল'বলৈ সক্ষম হৈছে। দ্বিতীয় বিভাগত ২৮জন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। তৃতীয় বিভাগত ১৫জন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে আৰু ২জন ছাত্ৰ ছাত্ৰী কৃতকাৰ্য হ'ব নোৱাৰিলে। নিশ্চয় তেওঁলোকে ভৱিষ্যতলৈ চেষ্টা কৰিব। আমাৰ ইয়াৰ বিদ্যালয়ৰ পাছ% হৈছে 96%। চ' সঁচাকৈ আজি উৎফুল্লিত হ'বলগীয়া দিন। আৰু ইয়াত কোনো ৰেংক পোৱা নাই, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীয়ে যি দুটা বিষয়ত লেটাৰ পাইছে তেওঁলোকে উৎফুল্লিত হৈছে। নিশ্চয় সেই দুটা বিষয় ভাল পাইছে আৰু আগন্তুক দিনতো আৰু লেটাৰ পাবৰ কাৰণে এওঁলোকে কৈছে। আৰু এওঁলোক একাদশ শ্ৰেণী বৰ্তমান নহয়, ক্লাছ 10 একাদশ শ্ৰেণী এতিয়া নামভৰ্তি হৈছে, অহা নাইকিয়া। আকৌ দ্বাদশ শ্ৰেণী ইয়াৰ ৰিজাল্ট দিছে। এতিয়া একাদশ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত নাই, ১০ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে। তেওঁলোকে ৰিজাল্টৰ যিটো মাদকতা তেওঁলোকে উপভোগ কৰিছে, তেওঁলোকে দেখিছে যে কেনেকুৱা ধৰণৰ ৰিজাল্ট হৈছে। আগন্তুক দিনত তেওঁলোকে চেষ্টা কৰিব, নিশ্চয় সুনাম কঢ়িয়াই আনিব এই বিদ্যালয়লৈকে। আপোনালোকৰ বিদ্যালয়খন কিছু পৃথক, তেওঁলোকে কথা ক'ব নাজানে, তেওঁলোকে বহু ছাত্ৰ ছাত্ৰীয়ে নুশুনে। যথেষ্ট কেনেকৈ ধৰক আপোনালোকে কথাখিনি বুজি পায় আৰু তাৰপাছতো ৯৬% আপোনাৰ বিদ্যালয়খনত ফলাফল ভাল, এফালৰ পৰা চাবলৈ গ'লে গৌৰৱৰ কথা। হয়, এজন শিশু জন্ম হোৱাৰ পিছত তেওঁ কথা ক'ব নোৱাৰে। এজন বধূৰেই হওক বা সাধাৰণ ব্যক্তিৰ শিশুৱেই হওক, কোনো কথা ক'ব নোৱাৰে। তেওঁলোকে মাকৰ লগত যিটো এটা সম্পৰ্ক সৃষ্টি কৰে, সাংকেতিক ভাষাৰেই হওক বা তেওঁতো সাংকেতিক ভাষা নাযায়, যিখিনি জেষ্টাৰ বা অংগী ভংগীৰ দ্বাৰা যেনেকৈ বুজি ল'ব চেষ্টা কৰে, ঠিক আমাৰ শিশুখিনিও সেই অৱস্থাত সেইখিনিলৈকে যায়। যেতিয়া তেওঁলোকে কাণেৰে নুশুনে, তেতিয়া কথা ক'ব এইকাৰণে নোৱাৰে, কাণেৰে নুশুনাৰ কাৰণে তেওঁলোকৰ কোনো শব্দৰ ভাণ্ডাৰ নাই। তেওঁলোকে কেনেকৈ প্ৰনাউন্সিয়েশ্যন কৰিব লাগে, কেনেকৈ উচ্চাৰণ কৰিব লাগে, তাৰ কোনো অভ্যাস নাথাকে। চ' সেই নথকাৰ কাৰণে সিহঁত ক'ব নোৱাৰে। কিন্তু সেইখিনি যদি আমি আৰ্লি আইডেণ্টিফিকেশ্যন আমি যদি বাছি উলিয়াওঁ, জন্মৰ ৯ মাহৰ ভিতৰত যদি আমি সিহঁতক বাছি উলিয়াব পাৰোঁ, কথা কোৱাৰ যদি আমি অভ্যাস কৰিব পাৰোঁ আৰু বেলেগ যদি কোনো বাধা নাথাকে, নিশ্চয় আমাৰ বধিৰসকলে কিছু অন্ততঃ ক'ব পাৰিব। এজনী ছোৱালীয়ে এইমাত্ৰ কৈছে আমাৰ ভাল হৈছে, আমি ভাল কৰিম, কিন্তু মোৰ নিচিনাকৈ ইমান স্পষ্টভাৱে ক'ব নোৱাৰিলেও অন্ততঃ আপুনি মই বুজি পোৱা ধৰণে ক'ব পাৰিছে। চ' এই চেষ্টাটো আমি অব্যাহত কৰিব পাৰিম। আৰু এওঁলোক ল'ৰা ছোৱালী হ'ল চেঞ্চুৰী নিউৰেল হিয়াৰিং লছ। মেক্সিমাম ল'ৰা ছোৱালীৰে অন্তঃকৰণত যিখিনি ব্যাঘাত জন্মিছে, তাৰ কাৰণে তেওঁলোকে নুশুনে আৰু নুশুনাৰ বিভিন্ন কাৰণো আছে আৰু সেইবিলাকলৈ মই নাযাওঁগৈ। আৰু তেওঁলোকে যেতিয়া আমাৰ ইয়াত এডমিশ্যন লৈ 5 বছৰৰ পৰা 6 বছৰৰ ভিতৰত ক শ্ৰেণীত আহে, তেতিয়া আমি সিহঁতক অংগী ভংগীৰে আমি তেওঁলোকক আৰু শব্দৰ ওঠৰ লৰচৰৰ ওপৰত লক্ষ্য কৰি পেলাই সিহঁতক দিওঁ। সিহঁতে মাত্ৰ নুশুনে। 5টা চেঞ্চ অফ অৰ্গেনৰ ভিতৰত এটা অৰ্গেন নুশুনা থাকিলে বাকীকেইটা আমি চেঞ্চ অফ অৰ্গেনে সিহঁতক এনেকুৱা ধৰণে প্ৰস্তুত কৰি তোলোঁ যে তোমালোকে এইটোৰ সাৰথি লৈ পেলাই
আগন্তুক জীৱনত তোমালোকে আগবাঢ়ি যাব লাগিব আৰু সেই হিচাপে তেওঁলোকক শিকাই আমি এইটো পৰ্যায়লৈকে লৈ আনো চ' তেওঁলোকে নুশুনাৰ বাহিৰে বাকী সকলোখিনি তেওঁলোকে কৰিব পাৰে ইয়াত কোনো তেওঁলোকৰ বাধা নাই ধন্যবাদ জনাইছোঁ এয়া তেওঁলোকে এনেধৰণেই তেওঁলোকে উৎফুল্লিত হোৱা দেখা পোৱা গৈছে মই অকণমান পৰিৱেশটো দেখাব বিচাৰিছোঁ happy bad egg bad bad happy some does I some thank you ধন্যবাদ এনেধৰণেই তেওঁলোকে আজিৰ দিনটোত উৎফুল্লিত হৈছে এইসকল ছাত্ৰ ছাত্ৰীয়ে কিছু তাৰ পাছত তেওঁলোকে পৰীক্ষাত উত্তীৰ্ণ হ'ব আৰু তাৰ পাছতেই তেওঁলোকেও অৱতীৰ্ণ হ'ব লাগিব পৰীক্ষাত আৰু এইখন মুকবৰ্ধী বিদ্যালয়ত গুৱাহাটীৰ কাহিলীপাৰাস্থিত বিগত বৰ্ষসমূহতো আমি NKTV দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰোঁ তেওঁলোকৰ ফলাফল আৰু আজি উচ্চতৰ মাধ্যমিকৰ যি চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ল আৰু ফলাফল ঘোষণা কৰাৰ পাছতেই বিদ্যালয়খনৰ যিসকল ছাত্ৰ ছাত্ৰী উৎফুল্লিত হৈছে অকণমান কিবা এটা ক'ব বিচাৰিছে ধন্যবাদ কাৰণ মোৰ ভাল পৰীক্ষা ভাল ক্লাছ 10 পৰীক্ষা ভাল দমম পৰীক্ষা ভাল কলেজ ভাল ঘৰ ভাল পৰীক্ষা ভাল আৰু এতিয়া প্ৰথম ভাল ধন্যবাদ জনাইছোঁ এনেধৰণেই তেওঁলোকে আমি কৈছোঁৱেই যে আপোনাৰ মোৰ দৰে তেওঁলোকে স্পষ্টকৈ ক'ব নোৱাৰিলেও তেওঁলোকৰো আছে যথেষ্ট মনত দুৰ্বাৰ হেঁপাহ তেওঁলোকৰো আকাশ জিনাৰ মন কিন্তু তেওঁলোকৰ কিছু সৰুৰ পৰাই তেওঁলোকে নোৱাৰে যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে মুকবৰ্ধী বিদ্যালয়তেই তেওঁলোকে নামভৰ্তি কৰিবলগীয়া হয় আৰু সেই নামভৰ্তিৰ পাছতেই আজিৰ দিনটোত ফলাফল ঘোষণা কৰা হৈছে আৰু তেওঁলোকে এইখন বিদ্যালয়ৰ পৰাই তেওঁলোকে কমান শ্ৰেণীৰ পৰা তেওঁলোকে দ্বাদশ শ্ৰেণীলৈকে অধ্যয়ন কৰিব পাৰে আৰু আজিৰ দিনটোতেই এইখন বিদ্যালয়ত ফলাফল ঘোষণা হ'ল আৰু ৯৬% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে